নমস্কাৰ, মই বিজয় বেজবৰুৱাই কবি আৰু কবিতা এই চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ বিষয়বস্তু আপোনালোকে ইতিমধ্যে থাম্বনেইলত গম পাইছেই, কবিতা বুজাৰ নিয়ম। এই সময়ত আমি কিছু কথা আজি আলোচনা কৰিম। কবিতা পঢ়িবৰ কাৰণে বা বুজিবৰ কাৰণে নিৰ্দিষ্ট কিবা নিয়ম আছে নেকি? কবিতাৰ বুজাৰ ক্ষেত্ৰত কিবা গাইডলাইন আছে নেকি? আমি কেনেকৈ এটা কবিতা বুজি পাম? এই সম্পৰ্কে কিছু কথা আলোচনা কৰিম। গতিকে আহক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। কবিতা বুজাৰ উপায়, এই কথাষাৰ শুনিয়েই বহুতেই হয়তো প্ৰশ্ন কৰিব যে কবিতা বুজিবৰ কাৰণে কিবা নিয়ম আছে নেকি, কিবা নিৰ্দিষ্ট গাইডলাইন আছে নেকি? আচলতে প্ৰথমতে মই কৈ থওঁ যে কবিতা এটা বুজিবৰ কাৰণে কোনো নিৰ্দিষ্ট নিয়ম নাই, যে অমুক কেইটা নিয়মৰ মাজত থাকিলেহে আমি কবিতা বুজি পাম, এনেধৰণৰ নিৰ্দিষ্ট নিয়ম নাই। কিন্তু কিছু কথা আমি বুজিব লাগিব, তেতিয়াহে বুজিম কবিতা। গতিকে এই সম্পৰ্কত আমি কিছু কথা আলোচনা কৰিম। আমি এটা কবিতা যেতিয়া বুজিবলৈ যত্ন কৰিম, তাৰ আগতেই আমি এটা কথা জানিব লাগিব, সেইটো হৈছে কবিতা কি। এইটো 1 নম্বৰ কথা। কবিতা কি এইটো যদি আমি বুজি নাপাওঁ, তেনেহ'লে কবিতা এটাক আমি কেতিয়াও বিশ্লেষণ কৰিব নোৱাৰিম, কবিতা এটা আমি বুজি নাপাম। কাৰণ কবিতা কি এই বস্তুটো আমি জানিব লাগিব। কবিতাৰ সংজ্ঞা বহুত আছে। আজি আমি সংজ্ঞা আলোচনা কৰি সময়টো অপব্যয় নকৰোঁ। কবিতাৰ সংজ্ঞা আমি ইতিমধ্যে কলেজত পঢ়িছোঁ, বিভিন্ন সামাজিক মাধ্যমতো ওলাই থাকে। গতিকে বিভিন্নজন মনীষীয়ে কবিতাৰ বিষয়ে বিভিন্ন ধৰণৰ ব্যাখ্যা আগবঢ়াইছে। গতিকে সেই সম্পৰ্কত দোহৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু এটা কথা আমি ক'বই লাগিব যে কবিতা মূলতঃ অনুভূতিৰ বস্তু। অনুভূতিৰেহে আমি এটা কবিতাক বুজিব পাৰোঁ। প্ৰথমতে এইখিনিতে এষাৰ কথা কৈ থওঁ, মোৰ মনত পৰাৰ লগে লগে জনাই থৈ দিওঁ যে সামাজিক মাধ্যমত ফেচবুকত মোক এগৰাকী বন্ধুৱে, প্ৰণৱ কলিতা মুছলপুৰৰ, তেওঁ এটা প্ৰশ্ন কৰিছিল প্ৰণৱ কুমাৰ বৰ্মনৰ এটা বিশেষ কবিতাক লৈ। তেওঁ লিখিছিল, মই চাই দিছোঁ, তেওঁ মোৰ পোষ্ট এটাত কমেণ্ট কৰিলে, প্ৰণৱ কলিতাই এইটো মন্তব্য পোষ্ট দিছিল, পোষ্টখনত কমেণ্ট কৰিছিল, বহুতো কবি আৰু আলোচকে বৰ্তমান সময়ৰ শ্ৰেষ্ঠ কবিতা এটা বুলি ক'লে সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ, প্ৰণৱ কুমাৰ বৰ্মন, কবিতাটোৰ নাম লয়। মন কৰিবলগীয়া কথাটো হ'ল কবিতাটোত পশ্চিমীয়া ঢলৰ এটি আভাস পাওঁ। হয়তো কবিজনৰ অধ্যয়ন এই বিষয় বহুত। এই বিষয়ত আপোনাৰ মতামত আশা কৰিলোঁ। এইখিনিয়ে মানে প্ৰথমতে তেওঁ জানিব বিচাৰিছে যে প্ৰণৱ কুমাৰ বৰ্মনৰ সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ কবিতাটো শ্ৰেষ্ঠ কবিতা হয় নে নহয় বৰ্তমান সময়ত, মোৰ পৰা মন্তব্যটো জানিব বিচাৰিছে। আজি আমাৰ আলোচনাৰ বিষয়বস্তু আছিল আমি এটা কবিতা কেনেকৈ বুজিম। এই আলোচনাৰ বিষয়বস্তুটোৰ মাজতে তেখেতে সামাজিক মাধ্যমত এই প্ৰশ্নটো কৰিছিল। আমি এই সম্পৰ্কত দুআষাৰ কম ভিডিঅ'টোৰ শেষৰ ফালে। গতিকে আমি আজিৰ এই ভিডিঅ'টোৰ মূল প্ৰসংগটো হৈছে কি কবিতা আমি কেনেকৈ বুজিম বা বুজাৰ কি উপায়, এই সম্পৰ্কে দুআষাৰমান আলোচনা কৰি ল'ম। আমি কৈ আছিলোঁ কি কবিতা এটা কি, সেইটো বুজিলেহে আমি প্ৰথমতে বুজি পাম কবিতাৰ ভিতৰ চৰাটো। গতিকে আমি ইতিমধ্যে ক'লো যে কবিতাৰ সংজ্ঞা আমি দিব খোজা নাই, কিন্তু কবিতা যে মূলতঃ অনুভূতিৰ বস্তু, আমি অনুভূতিৰেহে বুজিবৰ কাৰণে চেষ্টা কৰিব লাগিব কবিতা। আৰু আমি দ্বিতীয়তে ক'ব লাগিব শব্দৰ ভঁৰাল। আমাৰ শব্দৰ ভঁৰাল যদি চহকী নহয়, টনকিয়াল নহয়, আমি কবিতা এটা কেতিয়াও বুজিব নোৱাৰোঁ। কবিতাত কবিয়ে বিভিন্ন ধৰণৰ শব্দ ব্যৱহাৰ কৰে আৰু সেই শব্দবোৰ আমি বুজিব লাগিব আৰু সেই শব্দবোৰৰ ভঁৰাল আমাৰ টনকিয়াল হ'ব লাগিব।
কিন্তু এইখিনিতে আৰু এষাৰ কথা ক'ব পাৰি যে আমি এটা শব্দৰ অৰ্থ যি ধৰণে লওঁ, সাধাৰণতে কবিতাৰ ক্ষেত্ৰত কিন্তু বহু ক্ষেত্ৰত তেনেকৈ কিছুমান শব্দৰ অৰ্থ আমি ধৰি ল'ব নোৱাৰোঁ। কিছুমান শব্দ এনেকুৱা আছে অৰ্থগত দিশত হয়তো বেলেগ ধৰণৰ হয়, কিন্তু অনুভূতিৰ ফালে চাই আমি তাক বেলেগ ধৰণে অনুভৱ কৰিব পাৰোঁ, বুজিব পাৰোঁ। গতিকে কবিতাত বহু ক্ষেত্ৰত অভিধান বা ব্যাকৰণ অনুপস্থিত থাকে। এই সম্পৰ্কত আমাৰ ভিডিঅ' আছে কবিতাত ব্যাকৰণ সম্পৰ্কত, আমি আই বাটনত দিবৰ কাৰণে যত্ন কৰিম। গতিকে আপোনালোকে সেই ভিডিঅ'টো লৈ গৈও কবিতাত শব্দ প্ৰয়োগ বা কবিতাত ব্যাকৰণ সম্পৰ্কে কিছু কথা জানিব পাৰিব। মূল কথা হ'ল কবিতা এটা বুজিবৰ কাৰণে আমি শব্দৰ অৰ্থ অৰ্থাৎ শব্দৰ জ্ঞান আমাৰ থাকিব লাগিব, অৰ্থাৎ শব্দৰ ভঁৰাল আমাৰ টনকিয়াল হ'ব লাগিব। আৰু সেই শব্দৰ যিবোৰ অৰ্থ এইটো অকল আভিধানিক নহয়, আমি অনুভূতিৰ ফালৰ পৰাও হয়তো সেই অৰ্থটো বেলেগ ধৰণে ল'ব পাৰোঁ। এই সম্পৰ্কে আমি জানিব লাগিব। যদি এই সম্পৰ্কে নাজানো তেনেহ'লে কবিতা এটাক আমি ভালকৈ কেতিয়াও বুজিব নোৱাৰিম। তাৰ পাছৰ আন এটা কথা হ'ল যে কবিৰ জীৱন বা সময়, অৰ্থাৎ এগৰাকী কবিয়ে যিটো সময়ত কবিতা লিখিছে সেই সময়খিনিকো আমি জানিব লাগিব। কাৰণ এটা কবিতাত সেই সময়খিনিৰ বহুত দিশ সোমাই থাকে। আমি যদি কুকুৰ কবিতাটো চাওঁ, কুকুৰ কবিতাটো কোনে লিখিছিল? অমূল্য বৰুৱাই। কলিকতাত পঢ়ি থকাৰ সময়তে এটা বিখ্যাত কবিতা, আমাৰ এটা বিশেষ সময়ক প্ৰতিনিধিত্ব কৰিছে সেই কবিতাটোৱে। যদি আমি অমূল্য বৰুৱাৰ জীৱন বা তেওঁৰ সময়খিনিক নাজানো তেনেহ'লে আমি কুকুৰ কবিতাটো কেতিয়াও বুজিব নোৱাৰিম। গতিকে বহু ক্ষেত্ৰত আমি কবিৰ জীৱন আৰু সেই সময়খিনিৰ কথাও জানিব লাগিব কবিতা এটা বুজিবৰ কাৰণে। একদম ছুটিকৈ এইখিনি কথা আমি এই ক্ষেত্ৰত বিস্তৃতভাৱেও আলোচনা কৰিব পাৰোঁ। কাৰণ কবিতা এটা পঢ়িবলৈ বা বুজিবলৈ কবিক জনাটো জৰুৰী নেকি, এইটো এটা প্ৰসংগ আহি পৰে। বহু ক্ষেত্ৰত কবি আৰু কবিতা দুটা সুকীয়া বস্তু। আমি যদি কবিতাটোৰ মাজত কবিক বিচাৰি যাওঁ বহু ক্ষেত্ৰত আমাৰ ওলট পালট হৈ যাব। ইংৰাজী সাহিত্যত এনেকুৱা কবিও আছে বিখ্যাত কবি, অথচ তেওঁ প্ৰাত্যহিক জীৱনত তেখেতৰ যিটো জীৱনশৈলী সেইটো কিন্তু সুখকৰ নহয়। সুখকৰ মানে কি? নিগেটিভ ছাইড এটা আছিল। বহু কেইগৰাকী কবি আছে চোৰ ডকাইত বিভিন্ন অভিযোগত অভিযুক্ত, কিন্তু তেওঁলোকৰ কবিতা বিশ্ব সাহিত্যত জিলিকি আছে। গতিকে আমি কবিগৰাকীক আৰু কবিতাক কেতিয়াবা যদি সান মিহলি কৰি দিওঁ কবিতাটো বুজাত খেলি মেলি হৈ যাব। বহু ক্ষেত্ৰত যদিও কোৱা হৈছে কবিতাটো বুজিবৰ কাৰণে কবিগৰাকীকো জানিব লাগিব, যেনে অমূল্য বৰুৱাৰ জীৱনটো যদি আমি জানো তেনেহ'লে কুকুৰ কবিতাটো বুজাত আমাৰ যথেষ্ট সহায় হ'ব। কিন্তু সকলোৰে ক্ষেত্ৰত এই কথাটো নাখাটিবও পাৰে। কাৰণ ইতিমধ্যে ক'লোৱেই বহু সমাজত কিছুমান সন্দেহজনক ব্যক্তিয়েও এনেধৰণৰ কবিতা লিখিছে, ভাল কবিতা, আমাক স্পৰ্শ কৰিব পৰা কবিতা লিখিছে। গতিকে তেওঁলোকৰ যদি জীৱনটোৰ লগত আমি সেই কবিতাটোক খনা পুতকা কৰি দিওঁ তেনেহ'লে হয়তো আমাৰ বুজাত বহু ক্ষেত্ৰত অসুবিধা হ'ব। গতিকে এই ক্ষেত্ৰত আমি আমাৰ বুদ্ধিমত্তাৰে ভালকৈ চাব লাগিব আচল বস্তুটো কি, তেতিয়াহে আমি কবিতাটো বুজিবৰ কাৰণে সক্ষম হ'ম। এইটো হৈছে কি কবিৰ জীৱন আৰু তেওঁৰ সময়খিনি। আৰু তাৰ পাছত আমি ক'ব পাৰোঁ কবিতাৰ গঠন। কবিতাৰ গঠন বুলি ক'লে ষ্ট্ৰাকচাৰ, যিটোক চিনটেক্স বুলি কোৱা হয়। আমি এই বস্তুটোৰ ওপৰত যদি আমাৰ নলেজ নাথাকে, আমাৰ জ্ঞান নাথাকে, তেতিয়াও আমি কবিতা এটা বুজিব নোৱাৰিম, অসমৰ্থ হ'ম। এতিয়া কথা হ'ল ষ্ট্ৰাকচাৰ কি, কবিতাৰ গঠন কি, চিনটেক্স বুলি ক'লে আমি কি বুজো, এই সম্পৰ্কত যদি ক'বলৈ যোৱা হয় বহুখিনি সময়ৰ প্ৰয়োজন হ'ব। চিনটেক্স কি, কবিতাৰ ষ্ট্ৰাকচাৰ কি, এই সম্পৰ্কত আপোনালোকে বিস্তৃতভাৱে সামাজিক মাধ্যমতেই বিচাৰি পাব। ইউটিউব চাৰ্চ কৰক,
গুগলত চাৰ্চ কৰক হোৱাট ইজ ষ্ট্ৰাকচাৰ অফ পয়েট্ৰি, বিভিন্ন কথা আপোনালোকে জানিব পাৰিব। আৰু সেইখিনি কথা জানিলেহে আপোনালোকে কবিতা এটা বুজিবলৈ সক্ষম হ'ব। তাৰ পাছত আমি আহিব পাৰোঁ ষ্ট্ৰাকচাৰৰ পাছত আমি আন এটা কথা ক'ব পাৰোঁ, কবিতা বুজিবৰ কাৰণে আমি কোন ধৰণৰ কবিতা প্ৰথমতে বাছনি কৰিম। এই ক্ষেত্ৰত ক'ব লাগিব আমি চুটি কবিতা এটা প্ৰথমতে বিচাৰিব লাগিব বুজিবৰ কাৰণে। যদি দীঘল কবিতা এটা নৱকান্ত ৰত্নাকৰটো যদি আমি পঢ়িবলৈ যাওঁ, বুজিবলৈ যাওঁ, তেতিয়াহ'লে আমাক বহুখিনি সময়ৰ প্ৰয়োজন হ'ব, বহুখিনি অধ্যয়নৰ প্ৰয়োজন হ'ব। গতিকে আৰম্ভণিতে আমি চুটি চুটি কবিতাৰে আৰম্ভ কৰিব লাগিব বুজিবৰ কাৰণে। হীৰেণ ভট্টাচাৰ্যৰ আপোনালোকে ভোগালী কবিতাটো চাওক, মাত্ৰ কেইটামান শব্দ, কেইটামান বাক্য, কিন্তু কি বিশাল তাত ভাৱধাৰা সোমাই আছে, বিষয়বস্তু সোমাই আছে। গতিকে চুটি চুটি কবিতা আমি প্ৰথমতে বুজিবলৈ যেতিয়া যত্ন কৰিম, যেতিয়া বুজিবলৈ সক্ষম হ'ম, তাৰ পাছত পৰ্যায়ক্ৰমে আমি দীঘল কবিতা বুজিবলৈ সক্ষম হ'ম। এইটো এটা বিশেষ কথা। তাৰ পাছত আছে কবিতাৰ উপাদান। এটা কবিতাত কি কি উপাদান থাকে, এলিমেণ্টছ অফ পয়েম। কবিতাৰ মাজত কি কি বিষয়, কি কি উপাদান থাকে সেইটো আমি জানিব লাগিব, এটা ধাৰণা আমাৰ থাকিব লাগিব। যেনে ধৰক উপাদান বুলি কওঁতে তাত থাকিব অলংকাৰ থাকিব, ৰস থাকিব, শব্দ প্ৰয়োগ থাকিব, বিভিন্ন ধৰণৰ কথা থাকে। গতিকে অলংকাৰ কি, ৰস কি, এই সম্পৰ্কে যদি আমি নাজানো তেতিয়াহ'লে কবিতাটো কেতিয়াও বুজিব নোৱাৰিম। গতিকে কবিতা এটা বুজিবৰ কাৰণে আমি এইবোৰ বস্তুও জানিব লাগিব, অৰ্থাৎ কবিতাৰ উপাদানসমূহ। আৰু এই উপাদান বুলি কোৱাৰ লগে লগে আৰু এটা কথা সোমাই পৰে তাত, যে বিষয়বস্তুটো সোমাই পৰে। গতিকে কবিতাৰ বিষয়বস্তুটো কি এই সম্পৰ্কে যদি আমি নাজানো তেনেহ'লে বুজি পাবলৈ সক্ষম নহ'ম। গতিকে কবিতা এটা পঢ়াৰ সময়ত আমি তাক চাব লাগিব কবিতাটোৰ বিষয়বস্তুটো কি, কি বিষয়ক ই প্ৰতিনিধিত্ব কৰিছে। কিন্তু এইখিনিতে এষাৰ কথা কৈ থব পাৰি, কবিয়ে যিটো ভাৱত বা যিটো বিষয়বস্তুক লৈ কবিতা লিখে, পাঠকে হয়তো বেলেগ এটা ভাৱ বা বেলেগ এটা বিষয়বস্তু সেই কবিতাটোত বিচাৰি পাব পাৰে। সেইকাৰণে কোৱা হয় কবিতা বহু ক্ষেত্ৰত দ্ব্যৰ্থ। নিশ্চয় কথাটো স্পষ্ট হৈছে। এই ক্ষেত্ৰত উদাহৰণ দিব পাৰি, কিন্তু যথেষ্ট দীঘল হ'ব ভিডিঅ'টো, সেইকাৰণে আমি আজি সামগ্ৰিকভাৱে মূল কথাখিনিহে ক'ম। আমি পৰৱৰ্তী সময়ত অকল নিৰ্দিষ্ট একোটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ যত্ন কৰিম। তাৰ পাছত আৰু এটা কথা আছে কি, ব্যক্তিৰ যিটো বক্তব্য, অৰ্থাৎ কবিৰ যিখিনি বক্তব্য, এইখিনি বহু ক্ষেত্ৰত ব্যক্তিকেন্দ্ৰিক। আধুনিক কবিতাৰ ক্ষেত্ৰত কবিৰ নিজৰ জীৱন সম্পৰ্কত কিছুমান কথা কবিতাৰ যোগেৰে প্ৰকাশ কৰিব বিচাৰে। আমাৰ এনে জীৱনটো জটিল হৈ আহিছে, গতিকে এই জটিল জীৱনত আমাৰ বহু কথা সোমাই থাকে। গতিকে সেই বিষয়বস্তুবোৰক লৈ পেলাই কবিয়ে ব্যক্তিগত কিছুমান কথা কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰিব বিচাৰে। আৰু তেতিয়া সেই কবিতাটো বুজিবৰ কাৰণে আমাৰ বহু ক্ষেত্ৰত জটিল হয়। সৰু এটা উদাহৰণ, মোৰে নিজৰ এটা কবিতা, ব্যক্তিগত অনুভৱ আছে সেইটোত। সেই কবিতাটো এটা উদাহৰণ হিচাপে মই দিছোঁ, পিচিঅ নামৰ এটা কবিতা। সেই পিচিঅ নামৰ কবিতাটো মই আই বাটনত দিম, প্ৰবাল গোস্বামীয়ে ধুনীয়াকৈ সেইটো আবৃত্তি কৰিছে। একদম চুটি কবিতা, 1-1.5 মিনিটৰ ভিতৰৰ কবিতা। আই বাটনত দিম, আপোনালোকে তালৈ গৈ ভিডিঅ'টো চোৱাৰ পাছত আমাৰ সেই আই বাটনৰ কবিতাটো, পিচিঅ নামৰ কবিতাটো শুনিব। আপোনালোকে ইউটিউবত পিচিঅ অসমীয়া আখৰেদিও যদি চাৰ্চ কৰে পিচিঅ, তেতিয়া সেই কবিতাটো পাব। আৰু আমাৰ ডেছক্ৰিপশ্যনতো তাৰ লিংক আছে। সেই কবিতাটো যেতিয়া আপুনি শুনিব একো বুজি নাপায়, কিন্তু তাৰ ভিতৰৰ কথাটো মই এতিয়া ক'ম, কোৱাৰ পাছত আপোনালোকে শুনিব, নিশ্চয় বুজি পাব আচল বস্তুটো কি। পিচিঅ কবিতাটো মই যেতিয়া লিখিছিলোঁ তেতিয়া আজিৰ পৰা প্ৰায় 20-25 বছৰৰ আগৰ কথা। তেতিয়া আমাৰ গুৱাহাটী বুলি নহয়, সকলো ঠাইতে পিচিঅৰ এটা ভাল ব্যৱসায় চলিছিল। সকলোতে পিচিঅ, মোবাইল তেতিয়া আমাৰ হাতলৈ অহা নাছিল, আৰম্ভ কৰিছিল আহিবৰ কাৰণে। তেনে সময়তে এদিন মই এটা পিচিঅত সোমাইছিলোঁ উলুবাৰীত।
সেই পিচিঅটোত সোমোৱাৰ পাছত এজনী ছোৱালীয়ে হঠাতে দুৱাৰখন খুলি সোমাই আহিল আৰু তাই তৎক্ষণাত কেডেলডাল উঠাই ল'লে আৰু ফোন নাম্বাৰ দি পেলাই কথা পাতিবলৈ আৰম্ভ কৰিলে। প্ৰথমতে হাঁহি ধেমালি দি আৰম্ভ হ'ল, তাৰ পাছত কান্দিবলৈ আৰম্ভ কৰিলে। যিটো পিছৰ মালিক তেওঁ সন্মুখত বহি চাই আছে আৰু শেষত ছোৱালীজনীয়ে পইচাটো দি ওলাই গ'ল। মূল কথা এইটো, এই কথাখিনিক সেই কবিতাটোৰ মাধ্যমেৰে তুলি ধৰা হৈছে। আৰু কবিতাটোৰ সেই মই বুলি যিটো কৈছো প্ৰথম পুৰুষ, সেই প্ৰথম পুৰুষজন মই আচলতে নহয়, পিচিঅৰ মালিকজন। পিচিঅৰ মালিকজনক মালিকজনৰ ঠাইত আপুনি নিজক থিয় কৰাই লৈ পেলাই বা আপুনি পিচিঅৰ মালিক হিচাপে নিজক প্ৰতিষ্ঠা কৰি নিজক চাই কবিতাটো পঢ়িব, তেতিয়া আচল অৰ্থটো বুজি পাব। হয়তো মোৰ কথাটো কোৱাত স্পষ্ট হোৱা নাই, কিন্তু আপোনালোকে প্ৰথমতে ভিডিঅ'টো চাই ল'ব, তাৰ পাছত মোৰ কথাখিনি অনুভৱ কৰিব, তেতিয়াহে বুজি পাব আচল কথাটো কি। কিন্তু যদি কবিতাটোৰ ভিতৰৰ কথাটো মই নকলো হয়, তেতিয়াহ'লে হয়তো আপোনালোকে বেলেগ এটা অৰ্থ উলিয়াই ল'লে হয় কবিতাটো। অৰ্থাৎ তেতিয়া কবিতাটো দ্ব্যৰ্থক হৈ পৰিল হয়। কিন্তু মই আচল কথাটো কৈ দিয়াৰ পাছত আপোনাৰ বুজাত নিশ্চয় অসুবিধা নহয়। এইটো হৈছে কিয়, ব্যক্তিগত কিছুমান কথা কবিতাৰ মাধ্যমত সোমাই গৈছে, অতি জটিল কথা কিছুমানো সোমাই গৈছে, আৰু সেইকাৰণে আমি তৎক্ষণাত বুজি নাপাওঁ। আৰু সেইটো বুজিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব কিছুমান ব্যক্তিগত ধাৰণা। এতিয়া কথা হ'ল, আন এটা কথা আছে কবিতা বুজিবৰ কাৰণে, সেইটো হৈছে পাঠ কৰাৰ নিয়ম। আমি কবিতা এটা যেতিয়া পাঠ কৰিম, তেতিয়া যদি ভালদৰে পাঠ কৰোঁ, তেতিয়াহে আমি তাৰ আচল অৰ্থটো বুজি পাম। সেইকাৰণে হিৰুদাই কৈ থৈ গৈছিল যে পাঠেহে কবিতাৰ পূৰ্ণতা আনে। যদি আমি পাঠ কৰাত ভুল কৰোঁ, প্ৰথম বাক্যটোৰ পাছত আমি যিটো বাক্য গাম, এইটো যদি আমি আধাতে এৰি দিওঁ, তাৰ পাছত যদি বেলেগ এটা বাক্যত বেলেগ এটা লয়ত লৈ যাওঁ, তেতিয়াহ'লে তাৰ অৰ্থটোৰ বিসংগতি হোৱাৰ সম্ভাৱনা উঠে। গতিকে পাঠ কৰোঁতে নিৰ্দিষ্ট নিয়মত সঠিকভাৱে দাঢ়ি কমা এইবোৰ অনুসৰণ কৰি যদি আমি পাঠ কৰোঁ, তেতিয়াহ'লে আমাৰ কেতিয়াও কবিতাটো বুজাত ভুল নহয়, বুজিব পাৰিম। এতিয়া কথা হ'ল, এই যে দাঢ়ি কমাৰ কথাটো আহিছে, কবিতাত আজিকালি দাঢ়ি কমা নিদিয়াই হৈছে। যদিও কবিতাত দাঢ়ি কমা নাথাকে, কিন্তু কবিতাত আমি অদৃশ্যভাৱে কিছুমান জ্যোতিচিন দেখা পাওঁ। দাঢ়িডাল নিদিলেও আমি বুজি পাওঁ যে তাত বাক্যটো শেষ হৈছে। গতিকে সেই ধৰণে বুজিলেও যদি আমি পঢ়িব পাৰোঁ, ভালকৈ পাঠ কৰোঁ, তেতিয়াহ'লে কবিতাটো বুজাত যথেষ্ট সহায় হয়। তাৰ পাছত আৰু বিভিন্ন কথা আছে। এই যে যিখিনি কথা মই ক'লোঁ, তাৰ উপৰি আৰু এটা কথা হৈছে কি, অনুভূতিটো। সামগ্ৰিকভাৱে যদি আমি চাওঁ, গোটেই কথাখিনি জড়িত হৈছে অনুভূতিৰ লগত। আমাৰ প্ৰত্যেক মানুহৰে যিকোনো এটা সুখ দুখ হাঁহি কান্দোন এইবোৰ অনুভৱ কৰাৰ এটা শক্তি আছে। এগৰাকী অধ্যাপকৰো অনুভৱ কৰাৰ শক্তি আছে, ঠিক তেনেদৰে এগৰাকী ৰিক্সা চালকৰো অনুভৱ কৰাৰ শক্তি আছে, এগৰাকী শ্ৰমজীৱী লোকৰো অনুভৱ কৰাৰ শক্তি আছে, কিন্তু সকলোৱে প্ৰকাশ কৰিব নোৱাৰে। গতিকে যে প্ৰকাশ কৰিব পাৰে, তেওঁৱে কবি হিচাপে প্ৰতিষ্ঠা হয়। সুস্থ ৰূপত যদি আমি অনুভূতিটো প্ৰকাশ কৰিব পাৰোঁ। এতিয়া কথা হ'ল, যিহেতু কবিতাৰ মূল বস্তুটোৱেই অনুভূতি, গতিকে কবিতা এটাক বুজিবৰ কাৰণে প্ৰথমতে আমি তাৰ যিবোৰ নিৰ্দিষ্ট নিয়ম, এলিমেণ্ট অথবা তাৰ যিটো উপাদান, অলংকাৰ, ৰস, কিবা কিবি, এইবোৰ আমি বিচাৰি থাকিলে নহ'ব। পোনে পোনে কবিতাৰ ভিতৰলৈ গৈ তাৰ অনুভূতিটো আমি যেতিয়া বুজি পাম, তেতিয়াহে কবিতাটোক বুজিবলৈ সক্ষম হ'ম। গতিকে কবিতা এটা আমি কেনেকৈ বুজিম, এইটো এটা দীঘলীয়া বিষয়। আমি কম কথাতে তাক আলোচনা কৰিব নোৱাৰোঁ,
আৰু তাৰ নিৰ্দিষ্ট যিহেতু নিয়ম নাই। কিন্তু কিছুমান কথা আছে আমি কবিতা সম্পৰ্কত জানিবলগীয়া, যিখিনি কথা আমি থুলমূলকৈ ইতিমধ্যে আলোচনা কৰিলোঁ। যদি এই সম্পৰ্কত আপোনাৰো কিবা ক'বলগীয়া আছে আমাক কমেণ্ট বক্সত জনাব পাৰিব। আৰু শেষত কওঁ, প্ৰথমতে মই ভিডিঅ'টোৰ আৰম্ভণিত কৈ থৈ দিছিলোঁ, প্ৰণৱ কুমাৰ বৰ্মনৰ এই যিটো কবিতা, সেই কবিতাটো এই সন্দিকৈ কলেজত তুমি সাগৰিকা বৰদলৈ, এই কবিতাটো শ্ৰেষ্ঠ কবিতা হয় নে নহয় প্ৰণৱ কলিতাই জানিব বিচাৰিছিল। কথা হ'ল, সন্দিকৈ কলেজত তুমি সাগৰিকা বৰদলৈ প্ৰণৱ কুমাৰ বৰ্মনৰ এটা বিশেষ কবিতা, এটা মাইলষ্টন বুলি ক'ব পাৰি। এই কবিতাটো ইমানে জনপ্ৰিয় হৈছিল প্ৰত্যেকৰে মুখে মুখে সেই সময়ত। আৰু এইখিনিতে এষাৰ কথা কৈ থব পাৰো, যদি প্ৰণৱ কুমাৰ বৰ্মনে কটন কলেজত নপঢ়িলেহেঁতেন তেতিয়াহ'লে সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ কবিতাটো তেওঁ লিখিব নোৱাৰিলেহেঁতেন। প্ৰণৱ কুমাৰ বৰ্মনে যদি দীঘলী পুখুৰী পাৰত এদিন হ'লেও থিয় নহ'লহেঁতেন তেওঁ এনেধৰণৰ কবিতা এটা কেতিয়াও লিখিব নোৱাৰিলেহেঁতেন। কি নাই এই কবিতাটোত? শেলী, বাইৰন, নাজিম হিকমত কোন নাই? সকলো আছে। ভালপোৱা, হতাশা, আমাৰ সমাজ ব্যৱস্থা সকলো আছে কবিতাটোত। কিন্তু এই যে কবিতাটো শ্ৰেষ্ঠ হয় নে নহয় এই ক্ষেত্ৰত মই স্পষ্টভাৱে ক'ব নোৱাৰিম, কিন্তু এষাৰ কথা ক'বই লাগিব, জনপ্ৰিয় কবিতা এটা। বিশেষভাৱে জনপ্ৰিয়তাৰ শীৰ্ষত থকা অসমীয়া কবিতাটো নতুন চামৰ কোনটো বুলি যদি কোৱা হয়, সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈৰ নামেই ল'ব লাগিব। এইখিনিতে ক'ব পাৰি জনপ্ৰিয় আৰু শ্ৰেষ্ঠ দুটা কথা আছে, গতিকে সেই ক্ষেত্ৰত মই শ্ৰেষ্ঠৰ কথাটো অনা নাই, জনপ্ৰিয়তাৰ কথাটো আনিছোঁ। আৰু এই জনপ্ৰিয়তাটোৰ পাছত শ্ৰেষ্ঠতাটোৰ কথাটো আহি পৰিব পাৰে। এই কবিতাটো অকল এটা পাতল কবিতা বুলি ধৰিলে আমাৰ ভুল হ'ব। যথেষ্ট গধুৰ কবিতা, বিষয়বস্তু। আমি যেতিয়া কবিতাটোৰ আৰম্ভণিটো চাম বা শিৰোনামটো চাম তেতিয়া বহুতে এইটো পাতল কবিতা বুলি ভাবিব পাৰে, কিন্তু নহয়, এটা মননশীল কবিতা। আমি সৃজন আৰু মননেৰে এই কবিতাটোক উপলব্ধি কৰিব পাৰিব লাগিব, তেতিয়াহে তাক বুজি পাম। এইখিনিতে আৰু এষাৰ কথা কৈ থব পাৰি, প্ৰণৱ কুমাৰ বৰ্মনে যেতিয়া এই কবিতাটো লিখিছিল তাৰ পাছত এই ধাৰাৰ বিভিন্ন কবিতাৰ সৃষ্টি হৈছে। এই ধৰক পূব কামৰূপ কলেজৰ অমুক শৰ্মা, পূব কামৰূপ কলেজৰ অমুক হাজৰিকা, ঠিক তেনেকে বহু কলেজৰ নাম দি কিছুমান কবিতাৰ সৃষ্টি হৈছিল, ঢেৰ কবিতা। কিন্তু সেই কবিতাবোৰ কিন্তু আমাৰ চকুৰ আগলৈ এতিয়া অহা নাই। আহিছে কোনটো? সেই প্ৰথম লিখা কবিতাটোৱে, সাগৰিকা, সন্দিকৈ কলেজত তুমি সাগৰিকা বৰদলৈ। এইটো সদায় অমৰ হৈয়ে থাকিব। কিন্তু ইয়াৰ আলমত যিবোৰ কবিতা লিখিছিল এইবোৰ কবিতা কিন্তু লাহে লাহে হেৰাই যাব, ইতিমধ্যে হেৰাই গৈছে। এক প্ৰকাৰে পেৰডি কবিতা হৈছে সেইবোৰ। গতিকে এটা ধাৰাৰ সৃষ্টি কৰি দিছে প্ৰণৱ কুমাৰ বৰ্মনে। গতিকে এই কবিতাটো নিঃসন্দেহে জনপ্ৰিয় যদিও ই শ্ৰেষ্ঠতাৰ শাৰীলৈও হয়তো এদিন গুচি যাব পাৰে। গতিকে এই কবিতাটোৰ বাবে প্ৰণৱ কুমাৰ বৰ্মনক আমি সদায় ধন্যবাদ দিম, সদায় তেখেতক শুভকামনা জনাম। আৰু প্ৰণৱ কলিতাকো মই ধন্যবাদ জনাইছোঁ এই কথাখিনি আজিৰ এই ভিডিঅ'ৰ জৰিয়তে কোৱাৰ সুবিধাটো দিয়াৰ কাৰণে। আমি বেছি কথা আলোচনা নকৰোঁ, কবিতা এটা আমি কেনেকৈ বুজিম এই বিষয়বস্তুটোক লৈ আমি কিছু কথা আলোচনা কৰিলোঁ। যদি আপোনাৰো কিবা ক'বলগীয়া আছে এই ক্ষেত্ৰত, তেনেহ'লে অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'ৰ যিটো ডেছক্ৰিপশ্যন নহয়, কমেণ্ট বক্স, তাত আপোনালোকে কমেণ্ট কৰিব পাৰে। আৰু পৰৱৰ্তী সময়ত কবিতা সম্পৰ্কত আমি বিভিন্ন ধৰণৰ এই অধ্যয়নপুষ্ট কিছু কথা জনাবলৈ যত্ন কৰিম, আমি যিখিনি জানো। আজিলৈ আমি ইমানতে সামৰিছোঁ। তাৰ আগতে এটা অনুৰোধ জনাম, যদি আমাৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ, শুভৰাত্ৰি।